আই মাতৃসকল, আমি পোনপ্ৰথমতে আজি পবিত্ৰ অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থা পবিত্ৰ মজিয়াৰ পৰা আপোনালোকলৈ অশেষ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই ভাওনা সমাৰোহক, ভাওনা সংস্কৃতিক আমি উঠি অহা প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে আৰু ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী হাতত লৈ আহিছিলোঁ। আৰু তৃতীয় বৰ্ষৰ বাবে 5 জানুৱাৰীৰ পৰা ভাওনা সমাৰোহ আমাৰ 5, 6, 7 জানুৱাৰী ভাওনা সমাৰোহ আমি আয়োজন কৰিছোঁ। আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু হাৰমতিবাসী ৰাইজৰ সহযোগত তৃতীয় বৰ্ষৰ বাবে আমি ভাওনা সমাৰোহ ভাগি আয়োজন কৰিছোঁ। আৰু ইয়াত জয়তে মই আপোনালোকৰ যোগেদি সমূহ হাৰমতিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এই সম্পৰ্কত ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন হৈছে। মই উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে ভাওনাৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু আমাৰ 3দিনীয়া ভাওনাত 3খন ভাওনা প্ৰদৰ্শন হ'ব। দক্ষযজ্ঞ, কুলাচলৰ মুক্তিলাভ আৰু সীতাৰ পাতাল গমন, ৰাম পৰাজয়, সীতাৰ পাতাল গমন, এই 3খন ভাওনা আমাৰ প্ৰদৰ্শন হ'ব। আৰু আমি এই 3খন ভাওনাতে হাৰমতিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি উদযাপন সমিতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ যোগেদি আমি সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই যাতে আধ্যাত্মিক যি চেতনা, সেই চেতনা জাগ্ৰত কৰিব পাৰে। শংকৰদেৱে যি দৰ্শন আমাক দি গ'ল, সেই দৰ্শনৰ যোগেদি যাতে আমি কেনেকৈ আমাৰ সমাজ সংস্কাৰিত কৰি আমি জীৱনখিনি আগবঢ়াই লৈ যাব পাৰোঁ, বা জীৱন প্ৰণালী আমি কেনেকৈ সুশৃংখলিত কৰিব পাৰোঁ, আমাৰ সকলো ধৰণৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক সকলো দিশ আমি সুশৃংখলিত কৰিব পাৰোঁ, সকলোখিনি উপাদান ক'ত আছে? ভাওনাৰ মাজত সোমাই আছে। আধ্যাত্মিক দিশৰ লগত সমান্তৰালভাৱে ভাওনাত আমি দেখিবলৈ পাওঁ এক সাংস্কৃতিক পৰিৱেশ। আৰু এই সকলোখিনি আমি বিশেষকৈ আধ্যাত্মিক আৰু সাংস্কৃতিক অভিনয় যিটো কলা কৌশল, এই গোটেইখিনিৰ ওপৰতে আমি গুৰুত্ব দি নৱপ্ৰজন্মক যাতে শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, তাৰ কাৰণে এই মূলত ভাওনা সমাৰোহভাগী আমি আয়োজন কৰি থকা হৈছে। হয়, হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সমাৰোহ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই খুব সগৌৰৱে 2টা বছৰ এই অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ। এই বছৰ আমাৰ 3য় বৰ্ষ। অহা 5, 6 আৰু 7 জানুৱাৰী তাৰিখৰ পৰা হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই ভাওনা সমাৰোহ কাৰ্যসূচীত আমি বৃহত্তৰ হাৰমতিবাসীৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বসতিস্থলী হাৰমতিত সকলো ৰাইজৰ আমি সৎ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ। অহা 5 জানুৱাৰী তাৰিখে আমি যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা দক্ষযজ্ঞ ভাওনাভাগ ইয়াত মঞ্চস্থ কৰিব। আৰু 6 তাৰিখৰ দিনাখন সুদূৰ গোলাঘাটৰ পৰা চতুৰ্থী সংগ্ৰাম শিল্পীৰ দ্বাৰা মঞ্চস্থ কৰিব লগা কুলাচলৰ মুক্তিলাভ নাটকখন মঞ্চস্থ হ'ব। আৰু অৰ্থাৎ শেষৰ দিনাখন শেষৰ কাৰ্যসূচী 7 জানুৱাৰী তাৰিখে আমাৰ হাৰমতি অঞ্চলৰে হাৰমতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা শ্ৰীৰাম পৰাজয়, সীতাৰ পাতাল গমন নাটভাগ মঞ্চস্থ হ'ব। গতিকে 3টি দিনতে আমি হাৰমতিবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত যুৱ উশৃংখলতাই যি সমাজৰ পৰিৱেশ বিনষ্ট কৰিছে, তাৰ বিপৰীতে আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই আধ্যাত্মিক চিন্তা চেতনাৰে যাতে উঠি অহা নৱপ্ৰজন্মই আকৰ্ষিত হ'ব পাৰে, তাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক আমি উঠি অহা নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশ্বৰ দৰবাৰত যাতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ভাওনা সংস্কৃতিয়ে প্ৰতিষ্ঠা লাভ কৰে, তাৰ বাবে আমি ছাত্ৰ সন্থাই আগবাঢ়ি আহিছোঁ। এই ক্ষেত্ৰত সমগ্ৰ লখিমপুৰবাসী ৰাইজৰ তথা সমগ্ৰ অসমবাসীৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আশা ৰাখিছোঁ যি চিন্তা আৰু চেতনা আগত লৈ আমি এই ভাওনা সংস্কৃতি তথা ভাওনা সমাৰোহ উদযাপন কৰিছোঁ, এই ক্ষেত্ৰত যাতে ৰাইজৰ আমি সঁহাৰি পাওঁ, তাৰ বাবে মই পুনৰবাৰ সকলোলৈকে আজি পবিত্ৰ লাইফুটা স্থাপনৰ পৰা কৰজোৰে মিনতি কৰিছোঁ। ধন্যবাদ। Gracias.
মাতৃসকল, আমি পোনপ্ৰথমতে আজি পবিত্ৰ অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থা পবিত্ৰ মজিয়াৰ পৰা আপোনালোকলৈ অশেষ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই ভাওনা সমাৰোহক, ভাওনা সংস্কৃতিক আমি উঠি অহা প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে আৰু ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী হাতত লৈ আহিছিলোঁ আৰু